তো হে গাইস কি খবর আপনাদের খবর ভালো আপনাদের কেনে তো এটা বলছে গাইস 10টা উঠিছো ন তাত ইমান এলেবা হয় মানে কি এলে কলেজটো উঠাই খাইনা আৰু তাই মানে আজি যেহেতু দিৱালী মানে আমাৰ ইয়াত কালী পূজা হয় যেহেতু তিনিখনকৈ কালী দিৱালী মানে আজি কালী পূজা উদাই মালা গুঠি আছে 108টাটো নাই ফুল আমাৰ গছত নিজৰ গছডালত বেলেগৰ ফুল ইয়াতকে নিজৰ ফুলে দিছো কেইটা আছে ইয়াত 25টা 21টা আছে ইয়াত 21ডাল ফুলৰ মালা দি মাৰ তাতে আৰু এইবিলাক গাইস মন্দিৰৰ বস্তু এনেকে আছে মানে আমাৰ মন্দিৰত টাইলছ লগাইছে সেইটো টাইলছ মানে অলপ আন্ধাৰ দেখি গুটে মন্দিৰটো ইকানে বগা টাইলছ লগাই দিছে তো এটা লেতেৰা হৈ আছে এই মন্দিৰটো এতিয়া নলয় ধুনীয়াকে বামুণ মাটি পুৰোহিত পাতি বৃহস্পতিবাৰে ল'ব মন্দিৰটো এতিয়া আৰু চাকি টিকি নজ্বলাও যেহেতু আমি নিজে নোৱাৰো বামুণৰ হাতেৰে কৰিব লাগিব এইবিলাক লেতেৰা হৈ আছে চাফা কৰিব লাগিব আৰু এইখন ৱালখনত ইটা আছিল যেহেতু প্লাষ্টাৰ কৰি দিছে আৰু ৰং দিব কিন্তু দিৱালীৰ পিছত মানে দাদাজন যেহেতু ব্যস্ত হৈ আছে ৰং দিয়া দাদাজন সেইটো কাৰণে দিৱালীৰ পিছত দিব ৰংটো ধুনীয়াকৈ চব বগাই মাৰিব আৰু বগা চগা চব বগা মাৰি দিব তো এতিয়া ধুনীয়াকৈ কাম চাম কৰিম আৰু আজি মেখেলা চাদৰ পিন্ধিম আৰু ভাতো নাখাওঁ আজি একদম ৰাতি খাম তো বলিৰ খিচাৰিটো নাখাওঁ যিহেতু নৰ্মেল খিচাৰি দিয়ে সেয়া খাম ৰাতিপুৱা হ'ব এইবোৰ একদম কালি হ'ব এইবোৰ তো এতিয়া ধুনীয়াকৈ চাফা কৰোঁ আৰু মূৰ্তি যিহেতু আমাৰ আনিব আৰু আমাৰ শ্ৰদ্ধাঞ্জলি জনাইছে দেখাম আপোনালোকৰ পেণ্ডেলটো তো চাই যাব মালা কেইটা আছে টোটেল ইয়াত 31টা আছে গাইজ ধুনীয়া লাগিছে মালাডাল আমার মা হ্যালো মানছিলেন তো কি দসরা বলা তাই দসরা বলা এনেকে ফুল কেটা ভিডিওটো কৰি তো গাইস আমি মেহেন্দি লগাইছো ইয়া মোক লগাই দিছে কোনে জানে আমাক চাই লগাই দিছে মানে বড়ুৱে লগাই দিছে আমাৰ ঘৰচৰ চাফা কৰা হ'ল গাইস দেখাই আছে ও মা আগলা লগাইছে মোক এটা লাইট ধুনীয়া লাগে ৰাতি জ্বলাই দিলে আৰু লাইট ফিটিং কৰিব আছে গাইস তো ৰব লাইট মানে কি লাইট কিটা জ্বলাই দিও ঘৰ চাফা কৰা হৈ গ'ল ৰবা বেক কেমেৰা দি দেখাই আছো মই গাধা গাইস ইয়া চাফা কৰিলো এইখন মানে মন্দিৰৰ আসন হয় এইখন কৈছোৱে আপোনালোকক অলৰেডি মই আৰু এয়া ৰব আইছো তো বিছনা আৰু এইটো কালি আনিছে গাইস আমাৰ নতুন নিউ মানে এই পুৰণাটোৰ অৱস্থা দেখাই আছো আপোনালোকক গাইস মৰি যাব কাঠৰ বস্তু নিকিনিব মানে কি নিকিনিব মানে কি এনেকুৱা গডৰেজ নিকিনিব আপোনালোকে কাৰণ বহুত পস্তাইছো আমি গাইস এই গডৰেজৰ অৱস্থা চাওক কি গডৰেজ কি হৈ গৈছে ইয়াতে এনেকে ধুনীয়াকৈ বস্তুবিলাক থৈ দিছো ষ্ট'ৰ ৰুম টাইপ ষ্ট'ৰ ৰুম নহয় আৰু হাঁহিব মোক এতিয়া আপোনালোকে ক'বই নেজানে এনেকে এইয়া দৰ্জা চাওক এইখন গডৰেজৰ দৰ্জা এইখন অৱস্থা দেখিছে গাইস অৱস্থা এয়াই আৰু এইখন আল্লা এইটো মোক হোমটোৰ কোনেও খোজা নাই কিন্তু মই নিজে দি আছো গাইস পাগলৰ নিচিনা আৰু এইখন টেবুল তাত পাকঘৰত আছিল এতিয়া ইয়াতে আনি থৈছো এইখিনি ধুব লগা কাপোৰ এইখিনি টাইলছ মন্দিৰৰ মানে ৰখি গৈছে ইয়াতে আনি থৈ দিছো আমি আৰু সেয়াই নে কি গাইস তো এটা লাইট লগাম আমি এই মই চাও লাইটডাল চিক দইলা না এটা লাইট এটা লগাই দিম ধুনীয়াকৈ বাহিৰত মন্দিৰত আৰু মন্দিৰটো এনেকৈ উদ্বোধনী কৰাই নাই কৰিব লাগিব এদিন মানে বৃহস্পতিবাৰে কৰিব চাগে আৰু আমাৰ পুচিৰ পোৱালি এটা আছিল গাইস ক'ত বা গ'ল দেখাই আছো ৰ'ব যদি আছে ক'তে আছে নেকি এই পোৱালিটো নাই এই পিনে গৈছে বোলে নাই দিয়ক এতিয়া ক'ৰবাত গ'ল তো ধুনীয়াকৈ লাইট লগাওঁ আপোনালোক চাই যাওঁ তো গাইস ধুনীয়াকৈ মই গা পা ধুলো মোৰ চুলি চাওক ধুনীয়াকৈ কণ্ডিশ্যনাৰ কৰিছোঁ গাইস এতিয়া কেইটা বাজিছে এতিয়া 3টা বাজিছে মই আজি
মেখেলা চাদৰ পিন্ধিম অলপ দেৰিকৈ গধূলি হওক আৰু এতিয়া কি কওঁ আমাৰ চাগে মূৰ্তি আনিলে মই দেখুৱাই নাই আপোনালোকক পেণ্ডেল দিয়া কিবা দিয়া আৰু দেখাম ধুনীয়াকৈ দেখাই যাম আপোনালোকে চাই যাব তো এই গাইছ আকৌ আমি আহি গ'লোঁ এয়া ৰংগলী বনাই আছে আমাৰ বাই দ্য ৱে লাইট আমাৰ লগাই দিলোঁ গাইছ ধুনীয়াকৈ লগোৱা মানে জ্বলাই দিলোঁ লাইটবিলাক এয়া জিগজেগ এইটো পাতৰ লাইট আৰু মানে চাকি যোগাৰ কৰি আছে চাওঁ মা চাওঁ হাই হেপী দেৱালী অলপ দেৰিকৈ মেখেলা চাদৰ পিন্ধিব আৰু ময়ো পিন্ধিম আৰু এইপিনে লগাই দিছোঁ এইটো গডৰেজটো আৰু এয়া এইপিনে আৰু এইডাল চিম্পল চাইডাল তো এতিয়া ধুনীয়াকৈ মই ৰংগলী বনোৱা দেখাম তাই হৈ লওক বনোৱা তো গাইছ একদম গধূলি সময় মানে একদম লাইট চাইট লগাই মানে চব কাম চাম কৰি এতিয়া ওলাইছোঁ ধুনীয়াকৈ যাওঁ তাত মানে পূজাত চাকি দিয়া তো পূজাত যাওঁ চাকি দিওঁ ধুনীয়াকৈ আৰু মেখেলা চাদৰ এইযোৰ পিন্ধিছোঁ আমাক বৌয়ে দিছে চুন্তি দাদাৰ বৌ মানে মোৰ দাদা যাৰ সুখী হৈছিলে দাদাজনৰ বৌ আমাৰো দাদা তো ধুনীয়া লাগিছে এইযোৰ মাক দিছে আচলতে বোৱা হয় আৰু আমাৰ কাৰণেও বনাব দিছে হা ৰা তো এইটো ধুনীয়াকৈ পিন্ধি লৈছোঁ গাইছ ধুনীয়াকৈ লগাই দিলোঁ লাইট আমি দুয়োজনে ফ্লেছটো নজ্বলে গাইছ মানে কিবা খং উঠি যায় কেতিয়াবা এইখিনিতো দেখিছে এয়া ৰংগলী এইটো এটা এয়া পাত লাইট চাহ মানে কালাৰ উঠা নাই বৰ্তমান মানে দিনত যিহেতু লগাইছোঁ এই দিনত লগালে বৰ দিগদাৰ মানে কাম চাম কৰি থকা যায় তো ধুই দিয়া যায় সোনকালে ৰাতি লগাই শুব লাগে তেতিয়া উঠে কালাৰ অলপ চলপ হ'লেও আৰু এইখনৰ অলপ ভালেই লাগিছে কাৰণ ৰাতি লগাইছোঁ গাইছ এয়া বেকগ্ৰাউণ্ডত শুনিছে ওজাপালিৰ মাত ধুনীয়াকৈ মন্ত্ৰ এইটো ওজাপালিয়ে কি কৰে বুজি নাপাওঁ মই মন্ত্ৰই মাতেনে কি বা আৰু এতিয়া আমি মালাডাল দি আহিলোঁ এইটো দেখুওৱা নহ'ল মানে পূৰা জল্দি গ'লোঁ কাৰণ ফাৰ্ষ্ট মালাডাল আমিয়ে যিহেতু পিন্ধাব কাৰণে মনটো আছিল সেইটো কাৰণে এক মিনিট তো ধুনীয়াকৈ দৌৰি গ'লোঁ দেখুৱাই নহ'ল মোবাইলত তো এতিয়া যাওঁ চাকি বন্তি দিওঁ সেইখিনি দেখাই আছোঁ ওচৰ পূজাত যাওঁ গাইছ এয়া দলে বলে ওলাইছোঁ অকল ইয়াত লেডিজ পাৰ্টি হাই হেপী দিৱালী ধুনীয়া হৈ ওলাইছে ভাল লাগিছেনে আমাক কৈ দিব কমেণ্টত
গাইজ মানে এতিয়া এটা বাজি পাৰে হ'ল হয় যিহেতু এতিয়া বলি হ'ব মই মানে বলি চাব নোৱাৰোঁ মই মানে নোৱাৰোঁ আৰু মই চাব সেইটো কাৰণে মই অলপ এইখিনিত এনেকৈ গুচি আহিছোঁ এতিয়া ঘৰত এতিয়া মানে লাইট চাইট অফ যিহেতু সেইকাৰণে মই যোৱা নাই তো এনেকৈ আছোঁ টিকলি নাম শেষ নহয় বলি হ'ব মই মানে উঠি আহিছোঁ চাব নোৱাৰোঁ দিবহে তুমি মোৰ ভিডিঅ'ত হাই কৰি দিবা আহা এই 1টা বজাত আহা হাই কৰি দিয়া হাই কৰি দিয়া হাই তাইৰ চলাটো আৰু বেলেগ আনব নাম ভালে বিচিয়ে নাপালোঁ তাই বিচি অলপ বনাই থৈ আহিলোঁ অলপ ঠাণ্ডা নাম এটা চাঙাও বলি দিব তাৰমানে সেইটোৱে কথা মই মানে চাব নোৱাৰোঁ যিহেতু তো হোৱাৰ পিছত মই আকৌ যাম তো গাইজ একদম এতিয়া 12টা বাজিছে 12টা মানে 12:30 বাজিছে আৰু এতিয়া উঠিছোঁ কাৰণ কালি যিহেতু আমি কেইটাত আহি গৈছোঁ 4টা 5টা বাজু হৈছে আৰু শুতে তো উঠছোঁ 12টাত এতিয়া আমাৰ হ'ব ভাচনি হ'ব কিন্তু ছোৱালী নিনিয়ে চাগে কিনো বহুত বছৰৰ পৰা যোৱাই নাই যোৱা বছৰ তাৰ আগৰ বছৰৰ পৰা যোৱাই নাই সৰুতে যে গৈছিলোঁ ভাচনিত পুৰা নাচি আৰু আজি যিহেতু দেৱালী সেইটো কাৰণে চাকি বন্তি জ্বলাম আৰু এইটো ভ্লগ এইখিনি আছিল আকৌ এটা কণ্টিনিউ কৰিম তেতিয়াহ'লে বাই বাই টাটা লাভ ইউ অল চবকে হেপী দিৱালী বাই